মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ পাঠ নং ৭ ভগ্নাংশ আৰু দশমিক ভগ্নাংশৰ দ্বিতীয় খণ্ডৰ বিষয়ে। আমি প্ৰথম খণ্ডত ভগ্নাংশ কি সেইটো পাই আহিছিলোঁ। আমি ভগ্নাংশ কি পাইছিলোঁ? আমি পাইছিলোঁ যে এটা সম্পূৰ্ণ বস্তু যেতিয়া আমি সমান অংশ কিছুমানত ভাগ কৰোঁ, সেই প্ৰতিটো অংশই কি হয়? একোটা ভগ্নাংশ। সম্পূৰ্ণ বস্তু এটাৰ সমান অংশবোৰক ভগ্নাংশ বুলি কোৱা হয়। ইয়াৰ লগতে আমি পাইছিলোঁ ভগ্নাংশক কিদৰে প্ৰকাশ কৰিব পাৰি, ভগ্নাংশৰ হৰ আৰু লব পাইছিলোঁ। আজি আমি চাম সমতুল্য ভগ্নাংশ আৰু দশমিক ভগ্নাংশ বুলিলে আমি কি বুজোঁ। সমতুল্য ভগ্নাংশ বুজিবৰ কাৰণে এই উদাহৰণকেইটালৈ মন কৰা। প্ৰথম চিত্ৰটোত মন কৰা। প্ৰথম চিত্ৰটোত আমি এটা সম্পূৰ্ণ বস্তু কেইটা ভাগত ভাগ কৰিছোঁ? এটা সম্পূৰ্ণ বস্তু দুটা ভাগত ভাগ কৰিছোঁ আৰু তাৰে এটা অংশত ৰং দিছোঁ। সেয়েহে আমি ইয়াক কি বুলি লিখিম? এই ৰং বোলোৱা অংশটোক আমি কি বুলি লিখিম? 2/1 বুলি লিখিম। এতিয়া দ্বিতীয় ছবিখনলৈ মন কৰা। এই ছবিটোত কি কৰিছোঁ? এই ছবিটোত আমি কি দেখা পাইছোঁ? যে আমি বস্তু এটা 4টা সমান ভাগত ভাগ কৰিছোঁ আৰু তাৰে দুটা অংশত ৰং দিছোঁ। এতিয়া এই ৰং দিয়া অংশটোত আমি কিদৰে বুজাম? আমি কিদৰে প্ৰকাশ কৰিম? ইয়াক প্ৰকাশ কৰিম আমি 4/2 বুলি। ঠিক তেনেধৰণে 3 নম্বৰ ছবিখনলৈ মন কৰা। সেই ছবিখনত কি আছে? যে আমি বৃত্তটোৰ কেইটা ভাগত ভাগ কৰিছোঁ? আমি সম্পূৰ্ণ বস্তুটোৰ কেইটা ভাগত ভাগ কৰিছোঁ? আমি 6টা ভাগত ভাগ কৰিছোঁ আৰু ইয়াৰ কেইটা অংশত আমি ৰং দিছোঁ? 3টা অংশত ৰং দিছোঁ আৰু ইয়াক আমি কেনেধৰণে প্ৰকাশ কৰিম? 6/3 বুলি প্ৰকাশ কৰিম। এতিয়া চতুৰ্থ ছবিখনলৈ মন কৰা। ইয়াত কি কৰিছোঁ? আমি বৃত্তটোৰ কেইটা ভাগত ভাগ কৰিছোঁ? আমি 8টা ভাগত ভাগ কৰিছোঁ। 8টা সমান অংশত ভাগ কৰিছোঁ আৰু ইয়াৰে কেইটা অংশত আমি ৰং কৰিছোঁ? 4টা অংশত আমি ৰং কৰিছোঁ। তেনেহ'লে ইয়াক আমি কিদৰে প্ৰকাশ কৰিম? ভগ্নাংশত আমি কিদৰে প্ৰকাশ কৰিম? ইয়াক প্ৰকাশ কৰিম 8/4 বুলি প্ৰকাশ কৰিম। এতিয়া তোমালোকে এই চাৰিওখন ছবি ভালদৰে পৰ্যবেক্ষণ কৰা আৰু ভগ্নাংশ কেইটা ভালদৰে পৰ্যবেক্ষণ কৰা। প্ৰথমটো আমি পাইছোঁ 2/1, দ্বিতীয়টো 4/2, তৃতীয়টো 6/3 আৰু চতুৰ্থটো 8/4 পাইছোঁ। কিন্তু ভালদৰে লক্ষ্য কৰা, আমি ইয়াত কি পাইছোঁ? যে আমি বস্তুটোৰ সমান অংশই ৰং কৰিছোঁ। আমি বস্তুটোৰ সমান অংশত ৰং দিছোঁ। প্ৰথম যিখিনি অংশত ৰং দিছোঁ, আমি প্ৰথম ছবিখনত যিখিনি অংশত ৰং দিছোঁ, দ্বিতীয় ছবিখনতো সেই সমান অংশত ৰং দিছোঁ। তৃতীয় ছবিখনতো সেই সমান অংশতেই ৰং দিছোঁ আৰু চতুৰ্থ ছবিখনতো আমি সমান অংশতেই ৰং দিছোঁ। তাৰমানে আমি কি পালোঁ? আমি পালোঁ যে 2/1 কাৰ সমান? 4/2 সমান। 4/2 কাৰ সমান? 6/3 সমান আৰু 6/3 কাৰ সমান? 8/4 সমান। এনেবোৰ ভগ্নাংশকে কোৱা হয় সমতুল্য ভগ্নাংশ বা সমমানৰ ভগ্নাংশ। তাৰমানে আমি কি পালোঁ? আমি পালোঁ যে একে মান বিশিষ্ট ভগ্নাংশবোৰক সমমান ভগ্নাংশ বুলি কোৱা হয়। এই উদাহৰণটোত আমি চালোঁ 2/1, 4/2, 6/3 আৰু 8/4 এই আটাইকেইটা কি? একে মান বিশিষ্ট ভগ্নাংশ। সেয়েহে এই ভগ্নাংশবোৰক আমি ক'লোঁ যে সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ। এতিয়া চোৱা, এই 4/2 এই ভগ্নাংশটো মানে কি? আমি এটা সম্পূৰ্ণ বস্তু কেইটা ভাগত ভাগ কৰিছোঁ? 4টা ভাগত ভাগ কৰিছোঁ আৰু তাৰে ভিতৰত কেইটা ভাগ লৈছোঁ? 2টা ভাগ লৈছোঁ। 4টা সমান ভাগৰ পৰা আমি 2টা সমান ভাগ লৈছোঁ। এতিয়া এই ভগ্নাংশটোক যদি আমি ভাঙি দিওঁ, তেনেহ'লে আমি ইয়াক এনেকৈ লিখিব পাৰিম। 2/1 লগত আমি কি কৰিছোঁ? একে মান বিশিষ্ট সংখ্যা মানে 2 পূৰণ কৰিছোঁ। এতিয়া এইটোক আমি এনেধৰণে লিখিব পাৰিম 2/1 পূৰণ 2/2। তাৰমানে এইটো আমি কিমান পালোঁ? যে 2/1 আৰু 2/2 মানে কিমান? মানে এটা সম্পূৰ্ণ অংশ। তাৰমানে আমি কিমান পাম? 1 পাম। তাৰমানে এইটো কিমান হৈ গ'ল? 2/1 হৈ গ'ল। তাৰমানে 4/2 আৰু 2/1 দুয়োটা কি? সমমান বিশিষ্ট ভগ্নাংশ, সমতুল্য ভগ্নাংশ। আমি পালোঁ যে 2/1 এই ভগ্নাংশটোৰ লব হৈছে 1, হৰ হৈছে 2। লব আৰু হৰৰ লগত যেতিয়া একে সংখ্যা এটা পূৰণ কৰিম, লবৰ লগত আমি 2 পূৰণ কৰিছোঁ, হৰৰ লগতো কিমান পূৰণ কৰিছোঁ? 2 পূৰণ কৰিছোঁ।
পূৰণ কৰাৰ ফলস্বৰূপে আমি কিমান পাইছোঁ 2 1 গুণ 2 আৰু 2 2 গুণ 4 4 ভাগৰ 2 পাইছোঁ ঠিক সেইদৰে 2 ভাগৰ 1ৰ লগত লব আৰু হৰৰ লগত যেতিয়া একে সংখ্যা 3 পূৰণ কৰিম লবৰ লগত 3 পূৰণ কৰিছোঁ হৰৰ লগতো 3 পূৰণ কৰিছোঁ তেতিয়া আমি কিমান পাম 6 ভাগৰ 3 আকৌ এই 2 ভাগৰ 1ৰ লগত যেতিয়া লব আৰু হৰৰ লগত মই 4 পূৰণ কৰিছোঁ তেতিয়া মই কিমান পাইছোঁ 8 ভাগৰ 4 এতিয়া এই 2 ভাগৰ 1 4 ভাগৰ 2 6 ভাগৰ 3 আৰু 8 ভাগৰ 4 এই ভগ্নাংশকেইটা কি আছিল আমি প্ৰথমতে ছবিকেইখন পৰ্যবেক্ষণ কৰি কি পাইছিলোঁ এই ভগ্নাংশকেইটা আছিল সমতুল্য ভগ্নাংশ বা সমমানৰ ভগ্নাংশ এতিয়া আমি সমমানৰ ভগ্নাংশ কেনেকৈ পাব পাৰি সেই বিষয়ে বুজিলোঁ যেতিয়া আমি কোনো ভগ্নাংশৰ লব আৰু হৰৰ লগত একে সংখ্যাৰে পূৰণ কৰিম তেতিয়া আমি কি পাম সমমান বিশিষ্ট ভগ্নাংশ এটা পাব পাৰোঁ আৰু ঠিক একে ধৰণে যেতিয়া আমি কোনো ভগ্নাংশৰ লব বা হৰক একে সংখ্যাৰে হৰণ কৰিম তেতিয়াও আমি সমমান বিশিষ্ট ভগ্নাংশ এটা পাব পাৰোঁ এইটো আমি চাওঁ কেনেকৈ হৰণ কৰিলে আমি সমমান বিশিষ্ট ভগ্নাংশ পাম 4 ভাগৰ 2 আমি লব আৰু হৰক একেই সংখ্যাৰে কি কৰিম হৰণ কৰিম আমি আগৰটোত পাইছিলোঁ একেই সংখ্যাৰে পূৰণ কৰিছিলোঁ এতিয়া আমি একেই সংখ্যাৰে হৰণ কৰিম এতিয়া 2 হৰণ 2 আৰু 4 কো আমি কিহেৰে হৰণ কৰিম 2 এৰে হৰণ কৰিম একেই সংখ্যাৰে আমি হৰণ কৰিছোঁ এতিয়া 2 ক 2 ৰে ভাগ কৰিলে কিমান পাম 2 ৰে গুণ 2 1 পাম আমি আৰু ঠিক সেই ধৰণে 4 ক 2 ৰে ভাগ কৰিলে আমি কিমান পাম 2 2 গুণ 4 আমি কিমান পালোঁ 2 ভাগৰ 1 পালোঁ তাৰ মানে এটা ভগ্নাংশক যেতিয়া আমি একেই সংখ্যাৰে হৰণ কৰিম তেতিয়াও আমি কি পাম সমমান ভগ্নাংশ পাম আৰু এটা ভগ্নাংশক যেতিয়া আমি একেই সংখ্যাৰে পূৰণ কৰিম তেতিয়াও আমি কি পাম সমমান বিশিষ্ট ভগ্নাংশ পাম বা সমতুল্য ভগ্নাংশ পাম তাৰ মানে সমতুল্য ভগ্নাংশত এটা ভগ্নাংশৰ সমতুল্য ভগ্নাংশ এটা পাবলৈ হলে আমি ভগ্নাংশটোৰ লব আৰু হৰক একেই সংখ্যাৰে পূৰণ অথবা হৰণ কৰিব লাগিব এতিয়া যদি মই তোমালোকক কওঁ যে 5 ভাগৰ 1 এই ভগ্নাংশটোৰ তিনিটা সমতুল্য বা সমমান বিশিষ্ট ভগ্নাংশ লিখা তেতিয়া তোমালোকে কি কৰিবা কোনো ভগ্নাংশৰ সমতুল্য ভগ্নাংশ বা সমমান বিশিষ্ট ভগ্নাংশ আমি কেনেকৈ পাওঁ আমি যেতিয়া ভগ্নাংশটোৰ লব আৰু হৰক একেই সংখ্যাৰে পূৰণ বা হৰণ কৰিম এতিয়া তোমালোকে কি কৰিব লাগিব এই ভগ্নাংশটোৰ লব আৰু হৰ ইয়াত লব আছে 1 হৰ আছে 5 লব আৰু হৰক কি কৰিম একেই সংখ্যাৰে পূৰণ কৰি দিম ইয়াত প্ৰথমে ধৰা 2 দি পূৰণ কৰিলা তোমালোকে 2 দি পূৰণ কৰিলে কি পাবা 2 ৰে গুণ 2 আৰু 2 5 গুণ কিমান 10 5 ভাগৰ 1ৰ এটা সমতুল্য ভগ্নাংশ কি পালা তোমালোকে 10 ভাগৰ 2 এতিয়া দ্বিতীয়টো সমতুল্য ভগ্নাংশ পাবৰ কাৰণে তোমালোকে কি কৰিবা ঠিক একেই ধৰণে 5 ভাগৰ 1ক কি কৰিবা তোমালোকে এবাৰ 2 ৰে পূৰণ কৰিলা এতিয়া কৰি দিয়া 3 ৰে পূৰণ 3 ৰে পূৰণ কৰিলে তোমালোকে কিমান পাবা 3 1 গুণ 3 আৰু 5 3 গুণ কিমান পাবা 15 5 ভাগৰ 1ৰ দ্বিতীয়টো সমতুল্য ভগ্নাংশ তোমালোকে কিমান পালা 15 ভাগৰ 3 এতিয়া তৃতীয়টো সমতুল্য ভগ্নাংশ পাবৰ কাৰণে তোমালোকে কি কৰিবা 5 ভাগৰ 1 সেই একেই ধৰণে লব আৰু হৰক তোমালোকে একেই সংখ্যাৰে পূৰণ কৰি দিয়া এটা 4 ৰে পূৰণ কৰা 4 ৰে পূৰণ কৰিলে তোমালোকে কিমান পাবা 4 1 গুণ 4 4 5 গুণ কিমান 20 পাবা এতিয়া হৈ গ'ল তোমালোকৰ 20 ভাগৰ 4 যিটো সেইটো হৈ গ'ল 5 ভাগৰ 1ৰ সমতুল্য ভগ্নাংশ সমতুল্য ভগ্নাংশ বা সমমান বিশিষ্ট ভগ্নাংশ কেনেকৈ পাব পাৰি তোমালোকে বুজি পাইছে নিশ্চয় এতিয়া আমি চাওঁ আহা দশমিক ভগ্নাংশ এতিয়া আমি আলোচনা কৰোঁ দশমিক ভগ্নাংশৰ বিষয়ে এতিয়া চোৱা মোৰ হাতত এটা বৃত্ত আছে এই বৃত্তটোক মই সমান অংশ কেইটামানত ভাগ কৰিছোঁ কেইটা সমান অংশত ভাগ কৰিছোঁ চোৱা 1 2 3 4 5 6 7 8 9 10 10টা সমান অংশত মই বৃত্তটো
ভাগ কৰিছোঁ। এতিয়া যদি মই এই বৃত্তটোৰ এই ভাগ কৰা 10টা অংশৰ পৰা 10টা সমান অংশত যে ভাগ কৰিছোঁ, এই 10টা সমান অংশৰ পৰা যদি এটা ভাগ লওঁ তেনেহ'লে সেইটো কি বুজাব? সেইটো বুজাব 10 ভাগৰ 1 বুলি। আৰু আমি তাক কিদৰে প্ৰকাশ কৰিম? আমি সেই এটা ভাগক কিদৰে প্ৰকাশ কৰিম? আমি প্ৰকাশ কৰিম এই ধৰণে 10 ভাগৰ 1 বুলি। এই ধৰণে আমি প্ৰকাশ কৰিম। বৃত্তটোৰ প্ৰতিটো সমান অংশই কি বুজাব? 10 ভাগৰ 1 অংশ বুজাব। প্ৰতিটো সমান অংশই 10 ভাগৰ 1 অংশ বুজাব। এতিয়া যদি মই ইয়াৰ দুটা অংশত এই বৃত্তটোৰ যদি দুটা অংশ লওঁ, দুটা অংশ যদি মই ৰং কৰোঁ তেনেহ'লে আমি কি পাম? আমি এইটো কি বুলি লিখিম? 10 ভাগৰ 2 বুলি লিখিম। বুজি পাইছা তোমালোকে নিশ্চয়? আৰু যেতিয়া মই ইয়াৰ তিনিটা অংশ ল'ম, এনেকৈ যেতিয়া মই তিনিটা অংশ ল'ম তেতিয়া আমি কি বুলি লিখিম? ইয়াক 10 ভাগৰ 3 বুলি লিখিম। আৰু যেতিয়া আমি চাৰিটা অংশ এনেকৈ চাৰিটা অংশ পাম তেতিয়া আমি 10 ভাগৰ 4 বুলি লিখিম। এতিয়া যদি বৃত্তটোৰ মই 5টা ভাগ লওঁ, এনেকৈ যদি 5টা ভাগত ৰং কৰোঁ তেনেহ'লে আমি পাম 10 ভাগৰ 5 অংশ। 10 ভাগৰ 5 বুলি লিখিম ইয়াক। আৰু যেতিয়া মই এনেকৈ 6টা ভাগ ল'ম, বৃত্তটো যেতিয়া 6টা ভাগত ৰং কৰিম, কেইটা ভাগত ৰং কৰিছোঁ? কেইটা ভাগত ৰং কৰিছোঁ? 1টা 2টা 3টা 4টা 5টা 6টা 6টা ভাগত ৰং কৰিছোঁ। তেনেহ'লে ইয়াক আমি কি বুলি লিখিম? 10 ভাগৰ 6 বুলি লিখিম। এতিয়া যদি মই 7টা ভাগ লওঁ, ইয়াত চোৱা কেইটা ভাগ আছে? 7টা ভাগ আছে। আৰু এই 7টা ভাগক মই কি বুলি লিখিম? 10 ভাগৰ 7 অংশ বুলি লিখিম। যদি 8টা ভাগ লওঁ তেতিয়া কি পাম? 10 ভাগৰ 8। ঠিক সেইদৰে যেতিয়া 9টা ভাগ ল'ম, এনেকৈ যেতিয়া 9টা ভাগ ল'ম তেতিয়া কি পাম আমি? 10 ভাগৰ 9। আৰু যেতিয়া 10টা ভাগে আমি ৰং কৰি দিম তেতিয়া পাই যাম আমি 10 ভাগৰ 10, মানে সম্পূৰ্ণ অংশটো, সম্পূৰ্ণ বৃত্তটোতে আমি ৰং কৰি দিছোঁ। এতিয়া আমি যে ভগ্নাংশকেইটা পালোঁ, আমি প্ৰত্যেকটো ভগ্নাংশৰ হৰ কি পাইছোঁ? 10 পাইছোঁ। আৰু এই ভগ্নাংশবোৰক, যিবোৰ ভগ্নাংশৰ হৰ 10, সেই ভগ্নাংশবোৰকেই কোৱা হয় দশমিক ভগ্নাংশ বা দশমাংশ বুলি কোৱা হয়। মানে 10টা ভাগৰ একোটা অংশ বুলি কোৱা হয়। প্ৰথম আমি কি পাইছিলোঁ? 10 ভাগৰ 1 পাইছিলোঁ। প্ৰথম ভাগটো আমাৰ কি আছিলে? আমাৰ প্ৰথম ভাগটো আছিলে 10 ভাগৰ 1। এইটো আমি পাইছিলোঁ 10 ভাগৰ 1 বুলি। তাৰমানে আমি ইয়াক ক'ম 1 দশমাংশ। আমি ইয়াক এনেধৰণে প্ৰকাশ কৰিম, চোৱা 10 ভাগৰ 1 আমি ইয়াক দশমিক ভগ্নাংশ বুলি কওঁ। আৰু আমি ইয়াক লিখিম এনেধৰণে, আৰু আমি ইয়াক পঢ়িম 0.1 বুলি বা 0.1 বুলি, নাইবা 0.1 বুলি আমি ইয়াক পঢ়িম। ঠিক তেনেদৰে যেতিয়া আমি দুটা ভাগ লৈছোঁ সেইটোক আমি ক'ম 2 দশমাংশ। 2 দশমাংশ। আৰু এইটোক আমি দশমিক ভগ্নাংশৰ ৰূপত লিখিম এই ধৰণে 0.2। আৰু আমি ইয়াক পঢ়িম 0.2 বুলি বা 0.2 বুলি। ঠিক তেনেদৰে 10 ভাগৰ 3। 10 ভাগৰ 3 আমি এইটোক ক'ম আমি 3 দশমাংশ। 3 দশমাংশ। আৰু ইয়াক দশমিকৰ ৰূপত আমি লিখিম এনেধৰণে 0.3। আৰু আমি ইয়াক পঢ়িম এনেধৰণে 0.3 বা 0.3 বুলি। যেতিয়া বৃত্তটোৰ 4টা ভাগ ল'ম সেইটোক আমি কম 4 দশমাংশ, আৰু ইয়াক প্ৰকাশ কৰিম 10 ভাগৰ 4, আৰু দশমিকত আমি প্ৰকাশ কৰিম কি বুলি? 0.4। ঠিক তেনেদৰে 5 দশমাংশ। 5 দশমাংশক আমি প্ৰকাশ কৰিম, তাৰমানে 5 দশমাংশ মানে 10 ভাগৰ 5, এইটোক আমি প্ৰকাশ কৰিম 0.5, আৰু আমি ইয়াক পঢ়িম 0.5 বা 0.5 বুলি। ঠিক তেনেদৰে 6টা ভাগ লোৱাৰ সময়ত এইটো হৈছে 6 দশমাংশ, আৰু এইটোক আমি কি ধৰণে লিখিম? 10 ভাগৰ 6 বুলি লিখিম, আৰু দশমিকত ইয়াত লিখিম 0.6, আৰু ইয়াক পঢ়িম 0.6 বা 0.6 বুলি। তেনেকৈ 7টা ভাগ যেতিয়া ল'ম সেইটোক আমি লিখিম 10 ভাগৰ 7,
আৰু এইটো আমি দশমিকত প্ৰকাশ কৰিম 0.7 আৰু ইয়াক পঢ়িম আমি 0.7 বা 0.7 বুলি। ঠিক সেই একেই ধৰণে যেতিয়া 8টা ভাগ ল'ম আমি তাক কম 8 দশমাংক মানে 10 ভাগৰ 8টা ভাগ লৈছোঁ আৰু তাৰ মানে 10 ভাগৰ 8টা ভাগ লৈছোঁ আমি আৰু ইয়াক আমি দশমিকত এই ধৰণে প্ৰকাশ কৰিম 0.8 বা 0.8 আৰু 9 ভাগটোক প্ৰকাশ কৰিম আমি 10 ভাগৰ 9 বুলি 9 দশমাংশ আৰু ইয়াক লিখিম আমি 0.9 আৰু ইয়াক পঢ়িম 0.9 বা 0.9 বুলি। দশমিক ভগ্নাংশ বুজিবৰ কাৰণে আমি আৰু এটা উদাহৰণ চাই লওঁ আহা। ইয়াত এটা বৰ্গ এই বৰ্গটোক আমি 100টা সৰু সৰু বৰ্গত আমি ভাগ কৰিছোঁ। তাৰ মানে ইয়াৰ প্ৰতিটো অংশই কি বুজাব? এই 100টা আমি যে এই বৰ্গটোক 100টা ভাগত ভাগ কৰিছোঁ তাৰ প্ৰতিটো অংশই কি বুজাব? 100 ভাগৰ 1 বুজাব। আৰু আমি ইয়াক কি ধৰণে প্ৰকাশ কৰিম? আমি প্ৰকাশ কৰিম 100 ভাগৰ 1 বুলি প্ৰকাশ কৰিম। 100 ভাগৰ 1 বুলি প্ৰকাশ কৰিম আৰু ইয়াক কোৱা হ'ব 1%। আৰু ইয়াৰ প্ৰতিটো ভাগেই হ'ব 1%। যেতিয়া দুটা ভাগ ল'ম তেতিয়া ইয়াক কোৱা হ'ব 2% আৰু তাক প্ৰকাশ কৰিম 100 ভাগৰ 2 বুলি। তিনিটা ভাগ ল'লে ইয়াক প্ৰকাশ কৰিম 100 ভাগৰ 3 বুলি মানে 3%। ঠিক একেই ধৰণে আমি যেতিয়া 7টা ভাগ ল'ম 1 2 3 4 5 6 7 7টা ভাগ ল'ম তেতিয়া আমি ইয়াক লিখিম 100 ভাগৰ 7 বা 7% বুলি। ঠিক একেই ধৰণে আমি যেতিয়া 23টা বৰ্গ ল'ম 1 2 3 4 5 6 7 8 9 10 আৰু ইয়াত আৰু 10টা আৰু 3টা মানে 23টা আমি 23টা বৰ্গ ল'ম তেতিয়া ইয়াক বুজাম আমি 100 ভাগৰ 23 বুলি। আৰু এই বিশেষ ভগ্নাংশটোকো কোৱা হয় দশমিক ভগ্নাংশ বুলি। আৰু এই ভগ্নাংশটোৰ হৰ হৈছে 100। প্ৰথমটোত আমি পাইছোঁ যে ভগ্নাংশটোৰ হৰ কিমান আছিল? 10 আছিল আৰু ইয়াত আমি পাইছোঁ ভগ্নাংশটোৰ হৰ কিমান? 100 আৰু ইয়াক কোৱা হয় শতাংশ বুলি আৰু প্ৰথমটোক কোৱা হৈছিল দশমাংশ বুলি। এতিয়া 1% আমি কেনেধৰণে প্ৰকাশ কৰিম চোৱা। ইয়াক প্ৰকাশ কৰিম আমি এই ধৰণে 0.01। এইটো হ'ব 1%। ঠিক একেই ধৰণেই আমি যেতিয়া 100 ভাগৰ কিমান লৈছিলোঁ? 7 লৈছিলোঁ। 100 ভাগৰ 7 লৈছিলোঁ ইয়াক আমি প্ৰকাশ কৰিম 0.07। ঠিক সেইধৰণে 100 ভাগৰ আমি কিমান লৈছিলোঁ? 23 ভাগ লৈছিলোঁ আৰু ইয়াক আমি প্ৰকাশ কৰিম 0.23। যেতিয়া আমি দশমিক ভগ্নাংশ এটা পঢ়াৰ সময়ত এই দশমিক বিন্দুটোৰ সোঁহাতে যিকেইটা সংখ্যা থাকে, যিকেইটা অংক থাকে সেই অংককেইটাক আমি এটা এটাকৈ উচ্চাৰণ কৰিব লাগে। এই 100 ভাগৰ 1ক আমি শতাংশ 1% ভগ্নাংশটোক যেতিয়া আমি দশমিকত প্ৰকাশ কৰিছোঁ তেতিয়া আমি লিখিছোঁ 0.01 আৰু আমি ইয়াক এটা এটাকৈ উচ্চাৰণ কৰিম 0.01 বুলি উচ্চাৰণ কৰিম। একেই ধৰণে 100 ভাগৰ 23 যে আমি লিখিছোঁ সেইটোক আমি উচ্চাৰণ কৰিম 0.23 বুলি। দশমিক ভগ্নাংশ কি তোমালোকে বুজি পাইছা নিশ্চয়। দশমিক ভগ্নাংশ হৈছে এটা বিশেষ ভগ্নাংশ যিটো ভগ্নাংশৰ হৰ কি হয়? 10 হয় বা 100 হয় নাইবা 1000 হ'ব পাৰে ইত্যাদিবোৰ হ'ব পাৰে। তাৰমানে ভগ্নাংশবোৰৰ হৰ কি হ'ব? 10, 100, 1000 ইত্যাদি। আমি আজি পাঠটোৰ পৰা কি শিকিলোঁ? আমি শিকিলোঁ সমতুল্য ভগ্নাংশ কি। একে মান বিশিষ্ট ভগ্নাংশবোৰক কি বুলি কোৱা হয়? সমমান বিশিষ্ট ভগ্নাংশ বা সমতুল্য ভগ্নাংশ। তাৰ পাছত আমি কি শিকিলোঁ?
দশমিক ভগ্নাংশ দশমিক ভগ্নাংশবোৰক কেনেকৈ প্ৰকাশ কৰা হয় আৰু এইবোৰক কেনেকৈ পঢ়া হয় সেই বিষয়ে জানিলোঁ